এইটো চাওক মানে কাটিং কৰিছো লাও খেতি হা এইটো কাটি দিলে যে ইয়াৰ পৰা ব্ৰাঞ্চ ওলাইছে এইটো চাওক কিমান ফল আহিছে এইটো চাওক ইয়াত ফল প্ৰতিটো গাঁঠিতে ইয়াত ফল এইটো চাওক ইয়াত ফল ইয়াত মানে সব ফল মানে কোনো এটা মিছ নাই আৰু কোনো এটা মিছ নাই এনেকা লাও গছটো লগালে যে এনেকা লগাই দিব লাগে লগাই দি পেলাই যেতিয়া যাব 13টা পাত এৰি পেলাই কাটি দিব লাগে তাৰ পৰা ব্ৰাঞ্চ যিমান ওলাব সব ব্ৰাঞ্চত মানে কলি দিবই দিব না মানে এইটো বেলেগ টেকনিক নাই এইটো টেকনিকত মানে কৰিলে যে আপোনাৰ লাও পাবই পাব আচ্ছা মানুহে এনে কয় মানুহৰ মুখৰ পৰা শুনা যায় যে লাও যেতিয়া কলিটো হয় এই কলি হোৱাৰ সময়তে যেনে মানে খেতিয়কে তানে বেজি মাৰিলে 5 দিনাখন বজাৰ লৈ যোৱাৰ কাৰণে ৰেডি হয় বুলি মানুহে কয় যে কিমান দূৰ সত্য এইটো মিছা কথা এইটো একদম ডাইৰেক্ট মিছা কথা মই আপোনাৰ লাগিলে আপুনি নিজে আহি পেলাই চাই থাকিব হা নিজে আহি পেলাই চাই থাকিব এইটো লাও গছত আপুনি নিজে চকুৰে দেখিছে মই দেখাই দিছোঁ আপোনাক হা এনেকা মানে লাও গছত এনেকা বেজি বোলা বস্তুটো হয় আছে ভিটামিন ইমান সৰু এটা হেৰি পাইল আছে এইটো মাৰিব লাগে বুলি কয় কিন্তু আমি মাৰা নাই আমি নামাৰাতে ইমান ফল আহিব কিন্তু এইটো টেকনিক কৰিব লাগিব ঠিক আছে আৰু ইয়াত খাদ্য দিব লাগিব গোবৰ হা বেছিকে দিব লাগিব পানী বেছিকে দিব লাগিব মানে কেঁচা গোবৰ নে শুকান গোবৰটো এইটো শুকান গোবৰ দিলে বেছি ভাল শুকান এইটো চাওক মই গোবৰ দিছোঁ সৰু থাকোঁতে কেঁচা গোবৰ দিছোঁ এইটো শুকাই গ'ল এতিয়া মানে হেৰি কেঁচুৱে তাক মানে শুকান বনাই দি আছে যিমান ইয়াত কেঁচু আনিব পাৰিব ইমান আপোনাৰ প্ৰডাকশ্যন বেছি পাব আচ্ছা এটা কথা যেতিয়া লাও গছত এতিয়া ধৰক এইটো যে ফুল এইটোতো পৰা ইয়াতো ফল নহয় কি জানি ইয়াত ফল নহয় এইটো ইয়াৰ পৰা হৰমন দিব মানে ট্ৰান্সফাৰেবল হৈ থাকে হয় আৰু যিবিলাক এতিয়া ধৰক এইটো ইয়াতো কোনো কাম নাই ইয়াত কাম নাই এইটো নিজে নিজে নাইকিয়া হৈ যাব সিও মানে যেতিয়া হৰমনটো মানে বংশ বৃদ্ধি কৰিবৰ কাৰণে এই ফুলটোৱে কামত আহে ফুলটো কামত আহে ইয়াত মানে কিবা এটা বৰল আছে না বুজি পাইছো এইটো আচ্ছা যিবিলাকত ডাইৰেক্ট লাউটো হয় নহয় জানো সেইবিলাকতো তেনেকে এতিয়া ধৰক ইয়াততো কোনো ধৰণৰ নাই এই হৰমনটো ইয়াত লৈ গ'ল লোৱাৰ লগে লগে 5 দিনাখনৰ পৰা বাঢ়ি থাকিব মানে বাঢ়ি থাকিব হয় আৰু তাৰ গুৰিটো তাৰ খাদ্যটো মানে ভৰপূৰ লাগিব আচ্ছা এটা কথা কওকচোন যে লাউটো এজোপা গছত আমি যদি ভালকে যদি যত্ন কৰোঁ তে কিমান মান লাউটো প্ৰডাকশ্যন মানে আপুনি এইটো হিচাপত কওক যে কিমান সংখ্যক মানে লাউটো হ'ব পাৰে মই আপোনাৰ দেখাই আছোঁ এটা গছ লগাইছোঁ চাই আছে দেখিছোঁ এইটো এটা গছ লগাইছোঁ এইটো চাওক এটা গছ এটাই গছ ইয়াত মেক্সিমাম 100 পৰা 150 লাও ওলাব লাগিব এটা গছত হয় যদি মই যোনটো পদ্ধতি কৰিছোঁ এটা গছত 100 পৰা 150 লাও ওলাব মানে মই এইবাৰ মানে নতুন মানে এই পদ্ধতিটো কৰিছোঁ আগত কৰা নাছিলোঁ এতিয়া নতুন কৰিছোঁ এনেকৈ যদি হয় আপুনি তাৰমানে ৰাইজেতো উপকাৰ আমাৰ গাঁৱৰ যিবিলাক খেতিয়ক আছে সচৰাচৰ মানে আমি খেতি খোৱা মানুহবিলাকৰ কাৰণে এইটোতো প্ৰফিটেবল হয় নিজৰ কাৰণেও খাদ্য হয় লগতে সি 2 পইচা তাৰ পৰা আৰ্নো কৰিব পাৰে হয়নে এইবিলাক টেকনিক যদি আমি অলপ যদি মানুহবিলাকৰ মাজত মানে এই যিটো সচেতন বা এই এগ্ৰিকালচাৰ ওপৰত অকণমান যদি আমি কৰোঁ তেতিয়াহ'লে নিশ্চয় আমি অলপ হ'লেও উপকৃত হ'ম বা আমাৰ ৰাইজে সাধাৰণ মানুহবিলাকে অলপ উপকৃত হ'ব হয় একদম মানে এইটো হ'বই হ'ব এইটো চাওক মই ওপৰত লাও খেতি দি দিছোঁ তলত সব পুলি খেতিৰ কাৰণে পুলি লগাই আছোঁ এইটো চাওক এইটো পুলি পেলাইছোঁ নতুনকৈ পেলাইছোঁ আগত আছিলে এইটো লগালোঁ খেতিত আচ্ছা এতিয়া এজোপা লাওৰ কাৰণে আপোনাৰ যিটো চাং হয় নহয় সেই চাংটো কিমান এনে অনুমান আধা কঠা প্ৰায় আধা কাটামান লাগিব নেকি নহয় জানো এজোপা গছত মোৰ ইয়াত আধা কাটা মাটি আছে এইটো পুৰা লাগি যাব এটাৰ কাৰণে মানে আধা কটামান মাটি লাগি যাব আপোনাৰ 100 পৰা 150 লৈকে আপুনি লাও পাব এইটো মানে নিশ্চিত ঠিক আছে 100 বা 150 টকা যদি লাভ হয় এতিয়া ধৰক আমি যদি একেবাৰে মিনিমাম যদি 20 টকাও যদি আমি হিচাপ কৰোঁ হয়নে তো নহ'লেও মানুহজনে 3000 টকাটো আৰামত সি পাই আছে ইয়াৰ পৰা এইটো আৰামত পাই আছে ন পাবই এনেকৈ যদি আমি সকলোৱে অকণ খেতিয়কে বিশেষকৈ অলপ যাৰ ইণ্টাৰেষ্ট সেই ইণ্টাৰেষ্টটো থকাবিলাকে যদি এনেকৈ কৰে অকল হ'লেও মানুহবিলাকে অলপ উপকৃত নিশ্চয় হ'ব
নাই, কিয় ভাল নহ'ব লাগিছে। নাই, একদম নাই, 100% হ'ব বহুত ভাল লাগিছে। এনেকৈ আমি শুনিব পাইছোঁ যে আপোনাৰ তত্বাৱধানত বা আপুনিয়ে 2-4জন তেনেকৈ মানে গাঁৱলীয়া মানুহ যিবিলাক অলপ ইণ্টাৰেষ্টেড, সেই ইণ্টাৰেষ্ট মানুহবিলাকক এই খেতি বিষয়ক আপুনি নিশ্চয় বহুতো শিক্ষাও দিছে। এতিয়া বহুতেই মানে ইয়াৰ পৰা উপকৃত হৈছে। আৰু এজন মইতো জানোৱেই যে ওচৰত এজন মানুহ, সি ডাঙৰ এজন ব্যৱসায়ী, অন্ততঃ এই খেতি কৰি বছৰত 9-10 লাখ টকা ইনকামো কৰে, সেই পৰ্যন্তও মই মানে শুনিবলৈ পাইছোঁ। মই বহুত ভাল পাইছোঁ আপোনাৰ এই যিটো জ্ঞান, যিটো দিয়াৰ যিটো ছিষ্টেম, সেই ছিষ্টেমক কিন্তু আদৰিছোঁ। আৰু বহুত মানে আপোনাৰ মানে ভৱিষ্যতে আৰু এনেকৈ বাঢ়ি থাকক, আৰু 2-4জন মানুহক এনেকৈ যদি কৰে, তেতিয়াহ'লে আপুনি ইনকামো পাই আছে, লগে লগে আপোনাৰ ফলোৱাৰ্ছ, আপোনাৰ যিবিলাক হেৰি মানে বহুত পাই আছে, হয়, হয়। নিশ্চয় হ'ব বুলি মই ভাবিছোঁ। ঠিক বহুত আছে। ভাল লাগিলে।